Tamil Nadu কাম আছে 20,000 30,000 টাকা দৰমহা এই চাল ভিটামিন আৰু নেকি ভিটামিন নিটো আমাৰ চাউল বজাই ফেলে ইন্টারেস্টিং লাগছে কিবা এনে বেকাৰ থাকাতকে ক'বাত কিবা পালিয়ে যাৱা আন হৈছে আৰু কৈছি কলিয়াব যাব লাগিব নাযাও দে আৰু এই কলিয়াবৰ যাই মই হেৰি নকৰো কাম নকৰো স্যালাৰি দিব 12,000 কলিয়াবৰ যাম তেজপুৰ যাম সো লেটস স্টার্ট তো হেল্ল' পিপলছ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰিয়ান্স ব্লগ পুৱাই উঠি ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ নাজানো কি হ'ব তো মই যাই থাকোঁ পুৱাৰ বে কি কৰোঁ ঠিক নাই আপোনালোকে চাই থাকক তো আৰম্ভ কৰোঁ দিয়ক তো গাইজ মানে এতিয়া যাম মই গাঁওবুঢ়ালৈকে আমাৰ গাঁওবুঢ়াত তাত অলপমান কাম আছে আৰু মোৰ লগত আছে এইফালে জ্যোতি আৰু এতিয়া যাই থাকোঁ বলক মানে এতিয়া 7:40 মান হ'ল পুৱাই মানে ঘৰৰ কামবিলাক কৰিব লগা হৈছে আৰু যি কি নহওক যাই থাকোঁ বলক আৰু তেলৰ খুটি চাকচোন বাপৰে বাপ নায়ে ভৰাব লাগিব এতিয়া আৰু আহি পালোঁ বংলাগড় বজাৰ মানে আজি শুকুৰবাৰ না শুকুৰবাৰে এখন বজাৰ বহে বম ডাঙৰ বজাৰ ঘূৰি আহোঁতে দেখাই আছোঁ দিয়ক অলপমান তো গাইজ আজি শুকুৰবাৰ না বংলাগড়ে বজাৰ বৈছে মানে বংলাগড় বুলি জেগা ইয়াতে আমি য'ত আছোঁ এতিয়া তে বজাৰটো অলপমান দেখাম আহোঁতে আপোনালোকক ফাৰ্ষ্টত কামখিনি কৰি আহোঁ কিবা সেই আনবা গেছি কিবা কিনে পুৱাই এই চাল ভিটামিন আৰু নেকি ভিটামিন নিটো আমাৰ আৰু এনেকুৱা ৰাস্তাটো কিবা মস্তি লাগে কাৰ মস্তি লাগে ক'বচোন একবাৰ মোৰ কিবা এটা ভাল লাগে মানে একদম তো গাইজ আমাৰ মানে কামখিনি হৈ গ'ল এতিয়া ওলাই যাওঁ পে বল তো গাইজ চাব পাৰে এয়া বজাৰ এয়া আলু চালু আছে ইয়াতে মানে বহুত ডাঙৰ বজাৰ হয় আৰু একদম বহুত দূৰলৈ এয়া চাব পাৰে গৰু লৈ গৈছে মানে বেচবা আৰু কি হ'লে তো গাইজ ইয়াৰ পৰা যাই থাকোঁ মানে ইমান বজাৰ চজাৰো নাই একদিন ভালকৈ বজাৰ কৰিব আহিলে গোটেই দেখাম বজাৰখন তো এতিয়া বলক যাই থাকোঁ বাকী একদম গৰু চৰু চব লৈ আহিছি বেচবা মানে বহুত আৰু তো তাৰ পৰা আহি পেলাই একদম ঘৰত আহিলোঁ ঘৰত আহি এতিয়া মানে ভাতকেইটা খাব লাগে ভাতকেইটা খাই আকৌ যাম মই মানে চাৰ্কেল অফিচত মানে গাঁওবুঢ়াৰ তাত যি গৈছিলোঁ না তাৰে সেইখন কিবা লৈ ইয়াতে বনাব যাব লাগে আজিকালি মানে ঘৰৰ কাম অলপ নিজে কৰা হৈছোঁ দিয়ক গাইজ লাহে মেচিয়ৰ হৈ আহিছোঁ আৰু এটা কথা গাইজ মানে এই লৈ গৈছিলোঁ যে সি পুৱা কৈছে মোৰ বোলে এইটো চকু অলপমান ফিক্সি মানে ভয়ে লাগছে জয় বাংলা হয় নেকি মানে আমাৰ মাৰ জয় বাংলা হৈছে মানে আই ফ্লু এই মোৰো হয় নেকি এতিয়া নহ'লে ভাল আছিল আপোনালোকে সাৱধান থাকিব দিয়ক গাইজ মানে সদায় চেনিটাইজাৰ বা চাবোন দি হাত ধুব ক'ৰবাত যদি যায় কামৰ পৰা আহে বা ক'ৰবাৰ পৰা আহে বহুত ডেঞ্জাৰ বেমাৰ কিন্তু বাকী যি এফেক্টিভে হওক আমাক এফেক্ট কৰিব নোৱাৰে কাৰণ আমি নন এফেক্টিভ পিচ গাইজ এইখন কিতাপ ইটাক লাগি কোনে শেষ কৰিছে আকৌ কবিচোন মোক মানে চালা মই শেষ কৰিব পৰা নাই মানে শেষ কৰিছোঁ পঢ়ি আছোঁ কিন্তু শেষ কৰিব পৰা নাই মানে চাকৰি ওলব না এবাৰ 32,000 নেকি তাতে দিব লাগিব কিবাকৈ সুমি ল'ব পাৰিলেও অলপমান ৰেহাই তো গাইজ যাই থাকোঁ বলক চাৰ্কেল অফিচত যাওঁ চাই পেলাই কামখিনি কৰোঁ জল্দি তো গাইজ চাৰ্কেল অফিচত যাই আছিলোঁ এহেঁতে লগ পাই উঠি কৈছে কিবা জব মেলা হৈ মানে কিবা জব মেলা হৈ আছে বোলে 7,000 চাকৰি দিব চাওঁ ৰচোন কি চাকৰি বায়'ডাটাখন লৈ আহিছোঁ এইটো মাল মানে আমাৰ কম্পিউটাৰ গ্ৰুপত দিয়ে থৈছোঁ 7,000+ ভেকেঞ্চিজ ৱাও আৰু আহিয়ে চালোঁ এনেকুৱা মিটিং চলি আছে কিন্তু মই চাৰ্কেল অফিচত যাই মোৰ কামখিনি কৰোঁ নহ'লে দেৰি হৈ যাব আৰু চাৰ্কেল অফিচত আহিও গাইজ এনেকৈ লিখি থাকিব লগা হৈছে চেছ তো গাইজ মানে চাৰ্কেল অফিচৰ কামখিনি হওঁতে ভাবিলোঁ মই কিবা এটা খাওঁ হোটেলত কিন্তু আকৌ ফোন মাৰছি বোলে বায়'ডাটা দিয়াত এটা মানুহ যাব লাগিব ক'ৰবাৰ বোলে 7,000 চাকৰি দিব কিহৰ পৰা দিয়ে এতিয়া গাড়ী মোচাত নেকি যাওঁতে আৰু তো গাইজ এনেই বেকাৰ থকাতকৈ ক'ৰবাত কিবা পালিয়ে যাৱা আন হৈছে আৰু সেইকাৰণে যাওঁ বলক চাইনটো মাৰি আহোঁ ক'ৰবাত কিবা পাওঁৱে নেকি বাকী কিবা খাৱাটো হৈ থাকিব দিয়ক পিছত আৰু গাইজ তেতিয়া আহোঁতেও মানুহ এতিয়া আহোঁতেও মানুহ কিন্তু এইবাৰ মিটিং নহয় এইবাৰ কিবা 5জনকৈ মাতি কিবা দেখোন ইণ্টাৰভিউ টাইপ লৈ আছে মানে কিবা এই লৈছে নেকি চাকৰি তাকৰি দিবই নেকি সঁচাই তো গাইজ মানুহ দেখছি না বাপৰে বাপ তলতো কিমান মানুহ আছে ওপৰত মানে চবকে চাকৰি লাগে আৰু বা এইবিলাক মানে মানুহ তো গাইজ মানে এটাকে মাতি আছে মাতি পেলাই কিবা সুধি আছে টেবুলত আপোনাক মই দেখালোৱে মানে ইণ্টাৰভিউ লৈছে চাগে তাৰপিছত কিবা কাম দে চাওঁ ৰ'ব যাই পেলাই ইণ্টাৰেষ্টিং লাগছে কিবা এটা 1 hour later গা চা ধুই অলপ বহিলোঁ মানে তাতে দেখছি না কি ভিৰ বা নিবনুৱাৰ মানে হেৰি নাই আৰু এই মানে তাতে আমাক কিবা দিছিল কিবা চেলছৰ কৈছে কলিয়াব যাব লাগিব নাযাওঁ দে আৰু এই কলিয়াবৰ যাই মই হেৰি নকৰোঁ কাম নকৰোঁ স্যালাৰি দিব 12,000 কলিয়াবৰ যাম তেজপুৰ যাম হ'ব আৰু
আৰু আমাৰ সেইকেইটা মানে আমাৰ লগত মোৰ লগত যোনকেইটা গৈছে সিহঁতক কৈছে তামিলনাডুত কাম আছে 20,000 30,000 টকা দৰমহা। তামিলনাডুত যাই কোনে কাম কৰিব কচোন। এতিয়া এতে থাকি পেলাই এতিয়া পঢ়ি আছে আকৌ তামিলনাডুত গ'লে পঢ়া লছ চব লছ আৰু তাতে যাই পইচাকেইটাতো এনেও খেদোৱাই হ'ব যায়। বাকী মানে এটা কথাই গম পালোঁ খালি গ্ৰেজুৱেশ্যন কৰি কাম নাই আপোনাক এক্সট্ৰা ITI বা কিবা কৰিবই লাগিব বিটেক চিটেক তেতিয়াহে চাকৰি আছে প্ৰাইভেটত মানে চৰকাৰীত আছে দিয়কচোন। হাও গাইজ বতৰ কেনে ক'লা চাচোন একদম ক'লা কৰি আনছি ইচ মানে বৰষুণটো ইমান নেদেই কিন্তু দেখাত একদম মানে ভয়ংকৰ আৰু জয় বাংলা। গাইজ ওলাই যাম বুলি ভাবছিলোঁ কিন্তু বতৰটো দেখছি না কি বেয়া বৰষুণ পেলাই আজি যাব নোৱাৰিম আৰু যি কি নহওক এইখিনি আছিল। যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰক আৰু এটা ধামাকা ভিডিঅ' আহি আছে কালি তো আজি এটা নৰ্মেল ব্লগ দিলোঁ চাব।